তো গাইছ এডিআৰিত পইচা চলাত তাৰমানে আমাৰ হাতত তথ্য আহি পৰিছে মানে চাগে পইচা চলা নাই কিন্তু কিছুমান দুষ্ট চক্ৰই তাৰ সন্দৰ্ভত পইচা লৈ আছে তাৰমানে চাকৰি দিম বুলি মিছাও এনেও তো কি নিউজ আহিছে সকলোৱে আগলৈ চাই থাকিলে গম পাব সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টোত লাইক কৰি দিব আৰু ভিডিঅ'টো গ্ৰুপবিলাকত শ্বেয়াৰ কৰি দিব যাতে মানুহবিলাক এৱাৰ হৈ যায় আৰু যদি আমাৰ ভ্লগছ চেনেলটো আপোনালোকে চাওঁ বুলি ভাবে দেন ডেছক্ৰিপশ্যনত লিংক দিয়া আছে লিংকটোত ক্লিক কৰি আমাৰ ভ্লগ চেনেলটো চাব পাৰে বা সেইটোও ছাবস্ক্ৰাইব কৰি থৈ দিব চবলক ভিডিঅ'টো আৰম্ভ কৰোঁ টকাৰ বিনিময়ত চাকৰি 2 পৰা 4 লাখ টকা দিয়ক আৰু তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰি লওক চাকৰি দৰদামৰ ফোন কল ভাইৰেল মানুহৰ এটা বিশ্বাসত যাওক তুমি এখানে দিবা মই তোমাৰ কামটো কৰি দিম সেই এটা বিশ্বাসত কমত কৰি দিছিলো বুজি পাইছা নাই না এগ্ৰিমেণ্ট কৰি দিয়াৰ লগ মোৰ এটা ৰিক্স আহি যাব আমাৰ সভাপতিৰ এটা ৰিক্স আহি যাব কথাটো শুনে নহয় সেই খাতিৰত এগ্ৰিমেণ্ট কৰি কৰাৰ পিছত পেমেণ্টটো ফুল দিব লাগিব বিশেষভাৱে সক্ষম লোকৰ পৰা ধন সংগ্ৰহ অভিযোগ দিব্যাংগ মঞ্চ অসম নামৰ সংগঠনটোৰ বিৰুদ্ধে ইতিমধ্যে ৰাজ্যত হৈ গৈছে ৰাজ্য চৰকাৰৰ এডিআৰিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা ৰিজাল্টৰ পূৰ্বে এতিয়া দুষ্ট চক্ৰই মেলিছে চাকৰিৰ এখন বৃহৎ বজাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নামত সংগ্ৰহ লাখ লাখ টকা চাকৰি দৰদামৰ কেইবাটাও ফোন কল ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত দুজন লোকৰ মাজত হোৱা কথা-বাৰ্তাত স্পষ্ট হৈছে চাকৰিৰ দৰদাম চেমিমূলক কথা পাতিছিলো এই কথাখিনি তুমি কি কামটোত আগবাঢ়িবানে নাই এতিয়া কামটোতো আগবাঢ়িবৰ মন আছে কিন্তু কথাটো হ'ল কি ইমান দিব পৰা আমাৰ সম্বল নাই না তোমাক কিমান দিব কৈছে তেখেতেতো বহুতে কৈছে কিমান কৈছে মোক ক'লে ক'লে 2 কৈছে দুটা নহ'ব অসম্ভৱ খবৰ অনুসৰি যিকেইগৰাকী লোকৰ সৈতে চাকৰি দৰদাম কৰা হৈছে তেওঁলোক বিশেষভাৱে সক্ষম লোককে টাৰ্গেট দুষ্ট চক্ৰ তোমাৰ অৱস্থাটো দেখিহে তোমাক কথাটো কৈছো যদি শুনক এতিয়া যদি বোলে কি আমি পাৰিম তুমি হোৱাৰ পিছত এতিয়া তোমাৰ যেনেকৈ কোৰ্ট এগ্ৰিমেণ্ট কৰা কৰিব পাৰা পইচা দি আমাৰ ক'ব লগা নাই তুমি কোৰ্ট এগ্ৰিমেণ্ট পৰ্যন্ত কৰি লোৱা আমাৰ ক'ব লগা নাই সেইটো কথা নহয় মই এতিয়া বস্তুটো দিবই নোৱাৰো যিহেতু নহয় এতিয়া এখেতে বোলে নোৱাৰে যেতিয়া কথা পাতি কি লাভ হ'ব না কি কোৱা অভিযোগো আকৌ বিশেষভাৱে সক্ষম লোকৰ সংগঠন দিব্যাংগ মঞ্চ অসম নামৰ সংগঠনটোৰ বিৰুদ্ধে সংগঠনটোৰ সভাপতি সম্পাদক এই দুজন চেমিম আহমেদ আৰু নৱজিৎ বৰ্মা দুইজনে বহু যুৱকৰ পৰা সংগ্ৰহ কৰি আহিছিল ধন সেয়েহে দুই নেতাৰ বিৰুদ্ধে এতিয়া পাণবজাৰ থানাত এজাহাৰ দাখিল কৰিছে বিশেষভাৱে সক্ষম কেইবাজনো যুৱকে দিব্যাংগ মঞ্চ অসম বুলি এটা সংগঠন মানে তথাকথিত নেতা দুজন চেমিম আহমেদ আৰু নৱজিৎ বৰ্মনে চাকৰিৰ নামত টকা লৈ চাকৰি দিম বুলি যি বজাৰ খুলি লৈছে সেই বজাৰটো বন্ধ হয় যাতে আমি যাতে আমাৰ দিব্যাংগসকল যাতে প্ৰকৃত দিব্যাংগসকল যাতে বঞ্চিত নহয় তেখেতসকলে যাতে এই বজাৰখন আৰু খুলিব নোৱাৰে তাৰ কাৰণে আমি আজি ইয়াত FIR দিব আহিছোঁ উচ্চ পৰ্যায়ৰ মানে এটা তদন্ত হ'ব লাগে বুলি আমি এখন FIR দিছোঁ আৰু যিহেতু আমি আজিকালি মুখ্যমন্ত্ৰী মহোদয়ে কৈ থাকে যে স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে সকলো মানে চৰকাৰী চাকৰিৰ পৰীক্ষা সম্পন্ন হয় বা চৰকাৰী নিযুক্তি সম্পন্ন হয় যোৱাবাৰো আমি দেখিছোঁ আমাৰ বহুতখিনি দিব্যাংগ মোৰ দাদা বাইদেউ ভাইটি ভণ্টি ভাই ভনীসকল বহুখিনিয়ে মানে একদম নিকাভাৱে তেওঁলোকে নিজৰ মানে চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে কিন্তু এইবাৰ যি এনেকুৱা ধৰণৰ কথা শুনিছোঁ আমাৰ যথেষ্ট মনত ভয় সোমাইছে শংকা সোমাইছে সেয়া আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ বিচাৰিছোঁ উল্লেখ্য যে তথাকথিত দিব্যাংগ মঞ্চ অসম নামৰ সংগঠন খুলি চেমিম আহমেদ আৰু নৱজিৎ বৰ্মনে লিপ্ত হৈ আহিছে এনে দুষ্কাৰ্য সংগঠনটোৰ নামত সময় দুইজনে সংবাদমেল পাতি চৰকাৰৰ বিৰুদ্ধে হকে বিহকে মাত মাতি আহিছে মুখ্যমন্ত্ৰীক বিভিন্ন বিষয়ত স্মাৰকপত্ৰ প্ৰদানৰ ফটো তুলি তাকে দেখুৱাই তেওঁলোকৰ সদস্যৰ পৰাই চাকৰি দিয়াৰ নামত সংগ্ৰহ কৰি আহিছিল ধন ইমানেই নহয় এই টকাৰে বিলাসী জীৱন যাপন বিদেশ ভ্ৰমণ
বিলাসী গাড়ী ক্ৰয়ৰো অভিযোগ উত্থাপন হৈছে দুয়োগৰাকীৰ বিৰুদ্ধে। ভিডিঅ' জাৰ্নেলিষ্ট কাকলি কাকতিৰ সৈতে প্ৰবল প্ৰতিম ডেকাৰ ৰিপৰ্ট ND24। টকাৰ বিনিময়ত চাকৰি 2 পৰা 4 লাখ টকা দিয়ক আৰু তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰি লওক। চাকৰি দৰদামৰ ফোন কল ভাইৰেল। মানুহৰ এটা বিশ্বাসত যাওক তুমি এখানি দিবা মই তোমাৰ কামটো কৰি দিম, সেই এটা বিশ্বাসত কমত কৰি দিছিলো, বুজি পাইছা লাই না। এতিয়া এগ্ৰিমেণ্ট কৰি দিয়াৰ লগ মোৰ এটা ৰিক্স আহি যাব, আমাৰ সভাপতিৰ এটা ৰিক্স আহি যাব, কথাটো শুনে নহয়। সেই খাতিৰত এগ্ৰিমেণ্ট কৰাৰ পিছত পেমেণ্টটো ফুল দিব লাগিব। বিশেষভাৱে সক্ষম লোকৰ পৰা ধন সংগ্ৰহ। অভিযোগ দিব্যাংগ মঞ্চ অসম নামৰ সংগঠনটোৰ বিৰুদ্ধে। ইতিমধ্যে ৰাজ্যত হৈ গৈছে ৰাজ্য চৰকাৰৰ ADREৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। ৰিজাল্টৰ পূৰ্বে এতিয়া দুষ্ট চক্ৰই মেলিছে চাকৰিৰ এখন বৃহৎ বজাৰ। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নামত সংগ্ৰহ লাখ লাখ টকা। চাকৰি দৰদামৰ কেইবাটাও ফোন কল ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। দুজন লোকৰ মাজত হোৱা কথা-বাৰ্তাত স্পষ্ট হৈছে চাকৰিৰ দৰদাম। কথা পাতিছিলো, কি কথাখিনি তুমি কি কামটোত আগবাঢ়িবা নে নাই? এতিয়া কামটোতো আগবাঢ়িবৰ মন আছে, কিন্তু কথাটো হ'ল কি ইমান দিব পৰা আমাৰ সম্বল নাই না। তোমাক কিমান দিব কৈছে তেখেতে? তেখেতেতো বহুতে কৈছে, কিমান কৈছে মোক তেখেতে? 2 কৈছে। দুটা নহ'ব, অসম্ভৱ। খবৰ অনুসৰি যিকেইগৰাকী লোকৰ সৈতে চাকৰি দৰদাম কৰা হৈছে তেওঁলোক বিশেষভাৱে সক্ষম। বিশেষভাৱে সক্ষম লোককে টাৰ্গেট দুষ্ট চক্ৰ। তোমাৰ অৱস্থাটো দেখিহে তোমাক কথাটো কৈছিলো। শুনক, এতিয়া যদি বোলে কি আমি পাৰিম, তুমি এতিয়া তোমাৰ যেনেকৈ কোৰ্ট এগ্ৰিমেণ্ট কৰিব পাৰা পইচা দি, আমাৰ ক'ব লগা নাই। তুমি কোৰ্ট এগ্ৰিমেণ্ট পৰ্যন্ত কৰি লোৱা, আমাৰ ক'ব লগা নাই। সেইটো কথা নহয়, মই এতিয়া বস্তুটো দিবই নোৱাৰো যিহেতু। নহয় এতিয়া এখেতে বোলে নোৱাৰে যেতিয়া কথা পাতি কি লাভ হ'ব, না কি কোৱা? অভিযোগো আকৌ বিশেষভাৱে সক্ষম লোকৰ সংগঠন দিব্যাংগ মঞ্চ অসম নামৰ সংগঠনটোৰ বিৰুদ্ধে। সংগঠনটোৰ সভাপতি সম্পাদক এই দুজন ছেমিম আহমেদ আৰু নৱজিৎ বৰ্মা। দুইজনে বহু যুৱকৰ পৰা সংগ্ৰহ কৰি আহিছিল ধন। সেয়েহে দুই নেতাৰ বিৰুদ্ধে এতিয়া পাণবজাৰ থানাত এজাহাৰ দাখিল কৰিছে বিশেষভাৱে সক্ষম কেইবাজনো যুৱকে। দিব্যাংগ মঞ্চ অসম বুলি এটা সংগঠন, মানে তথাকথিত নেতা দুজন ছেমিম আহমেদ আৰু নৱজিৎ বৰ্মনে চাকৰিৰ নামত টকা লৈ চাকৰি দিম বুলি যি বজাৰ খুলি লৈছে, সেই বজাৰটো বন্ধ হয় যাতে আমি যাতে আমাৰ দিব্যাংগসকল যাতে প্ৰকৃত দিব্যাংগসকল যাতে বঞ্চিত নহয়, তেখেতসকলে যাতে এই বজাৰখন আৰু খুলিব নোৱাৰে, তাৰ কাৰণে আমি আজি ইয়াত FIR দিব আহিছোঁ। উচ্চ পৰ্যায়ৰ মানে এটা তদন্ত হ'ব লাগে বুলি আমি এখন FIR দিছোঁ। আৰু যিহেতু আমি আজিকালি মুখ্যমন্ত্ৰী মহোদয়ে কৈ থাকে যে স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে সকলো মানে চৰকাৰী চাকৰিৰ পৰীক্ষা সম্পন্ন হয় বা চৰকাৰী নিযুক্তি সম্পন্ন হয়। যোৱাবাৰো আমি দেখিছোঁ আমাৰ বহুতখিনি দিব্যাংগ, মোৰ দাদা বাইদেউ ভাইটি ভণ্টি ভাই ভনীসকল বহুখিনিয়ে মানে একদম নিকাভাৱে তেওঁলোকে নিজৰ মানে চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু এইবাৰ যি এনেকুৱা ধৰণৰ কথা শুনিছোঁ, আমাৰ যথেষ্ট মনত ভয় সোমাইছে, শংকা সোমাইছে। সেয়া আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ বিচাৰিছোঁ। উল্লেখ্য যে তথাকথিত দিব্যাংগ মঞ্চ অসম নামৰ সংগঠন খুলি ছেমিম আহমেদ আৰু নৱজিৎ বৰ্মনে লিপ্ত হৈ আহিছে এনে দুষ্কাৰ্যত। সংগঠনটোৰ নামত সময় সময় দুইজনে সংবাদমেল পাতি চৰকাৰৰ বিৰুদ্ধে হকে বিহকে মাত মাতি আহিছিল। মুখ্যমন্ত্ৰীক বিভিন্ন বিষয়ত স্মাৰকপত্ৰ প্ৰদানৰ ফটো তুলি তাকে দেখুৱাই তেওঁলোকৰ সদস্যৰ পৰাই চাকৰি দিয়াৰ নামত সংগ্ৰহ কৰি আহিছিল ধন। ইমানেই নহয়, এই টকাৰে বিলাসী জীৱন যাপন, বিদেশ ভ্ৰমণ, বিলাসী গাড়ী ক্ৰয়ৰো অভিযোগ উত্থাপন হৈছে দুয়োগৰাকীৰ বিৰুদ্ধে। ভিডিঅ' জাৰ্নেলিষ্ট কাকলি কাকতিৰ সৈতে প্ৰবল প্ৰতিম ডেকাৰ ৰিপৰ্ট ND24।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত